সমগ্ৰ অসমতে আৰম্ভ হৈছে ফসল বীমা যোজনা 2026ৰ বাবে আবেদন প্ৰক্ৰিয়া। গতিকে আপুনি যদি ভাবে আপুনিও প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ বাবে আবেদন কৰিব, তেনে ক্ষেত্ৰত আজিৰ এই ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক ফুল প্ৰচেছ দেখুৱাম যে আপোনালোকে কেনেকৈ প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ বাবে অনলাইন যোগে আবেদন কৰিব পাৰিব। তো এইখিনিতে এটা কথা মন কৰিব যে যদি আপোনালোকে ফসল বীমা যোজনাৰ বাবে আবেদন কৰে আৰু আপোনাৰ শস্যখিনি যদি প্ৰাকৃতিক দুৰ্যোগৰ বাবে ক্ষতি হয়, বানপানী বা খৰাং বতৰৰ বাবে, তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে 40,000 টকাৰ পৰা 80,000 টকালৈকে লাভ কৰিব। গতিকে আপোনালোকে এই আঁচনিটোৰ বাবে আবেদন কৰাটো অতিকৈ আৱশ্যকীয়। আৰু ইতিমধ্যে কিন্তু চৰকাৰৰ তৰফৰ পৰা এই আঁচনিৰ বাবে আবেদন কৰাৰ বাবে প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ পৰা এগ্ৰিকালচাৰৰ অফিচৰ পৰা কিন্তু মিটিং পাতি আছে বা জনগণক বা কৃষকসকলক সজাগতা কৰি আছে। যেনক এতিয়া আপুনি যদি ভাবে যে আপুনি প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ বাবে আবেদন কৰিব, তেনে ক্ষেত্ৰত কেনেকৈ কৰিব পাৰিব সেয়া মই দেখুৱাই আছোঁ। তো ইয়াৰ বাবে আবেদন কৰিবলৈ প্ৰথমতে চাওক আপোনালোকে যিটো অপশ্যন আছে ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰে, অথবা আপোনালোকে দেখিবলৈ আছে এনৰল পাৰ্টনাৰ, আপোনালোকে এই অপশ্যনটোত ক্লিক কৰি চেছ অপশ্যনত ক্লিক কৰিব। আৰু মই আপোনালোকৰ সুবিধাতে মোৰ টেলিগ্ৰাম চেনেলত CHC ID আৰু পাছৱৰ্ড দি ৰাখিম, আপোনালোকে তাৰ পৰা লৈ আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব। যে নহওক এতিয়া মই ইয়াতে মোৰ CHC ID আৰু পাছৱৰ্ডটো এণ্টাৰ কৰি দিম। ডিটেইলছসমূহ দিয়াৰ পিছত জাষ্ট লগইন অপশ্যনত ক্লিক কৰি দিলোঁ। লগইন অপশ্যনত ক্লিক কৰাৰ লগে লগে ডেছবৰ্ডটো অপেন হৈ যাব আৰু ইয়াৰ পৰা আপোনালোকে এপ্লাই প্ৰচেছটো কমপ্লিট কৰিব লাগিব। লগইন হৈ আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। ইয়াৰ পৰা আপোনালোকে এপ্লাই প্ৰচেছটো কমপ্লিট কৰিব লাগিব। তাৰ আগতে মই আৰু কিছু ডিটেইলছ বুজাই দিব বিচাৰোঁ। তো প্ৰথমতে আপোনালোকে কি কৰিব লাগিব, ইয়াৰ পৰা আমাৰ ষ্টেটটো চিলেক্ট কৰিব লাগিব। যেনেকৈ ইয়াতে চাওক ছ'চিয়েল প্ৰেফাৰেড ছেশ্যন, আপোনালোকে ইয়াৰ পৰা প্ৰথমতে ষ্টেটটো চিলেক্ট কৰিব আৰু আমাৰ য'ত আসামটো চিলেক্ট কৰিব। আসাম চিলেক্ট কৰাৰ পিছত ইয়াতে চাওক আপোনালোকে দেখিব আছে 2026ৰ বাবে যি আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইয়াতে চাওক আপোনালোকে দেখিব আছে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ প্ৰথম যিটো আছে আপোনালোকে কিন্তু এইটো অপশ্যনত ক্লিক কৰিব লাগিব। অ'কে, এইটো অপশ্যনত ক্লিক কৰাৰ পিছত তলফালে আহিব আপোনালোকে, তাৰপিছত এই যিটো ছাবমিট অপশ্যন আছে ছাবমিট অপশ্যনত ক্লিক কৰি দিব। অ'কে, প্ৰথমত আছে হোম, ইনচাৰ্টছ এণ্ড এপ্লিকেশ্যন ডাউনলোডিং, এনেকুৱাকৈ অপশ্যন আছে। তো আপোনালোকে কি কৰিব লাগিব, এপ্লিকেশ্যন যিটো অপশ্যন আছে এই অপশ্যনটো জাষ্ট ক্লিক কৰিব লাগিব। অ'কে, এপ্লিকেশ্যন অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ অপশ্যনসমূহ খোল খাব। এতিয়া আপোনালোকে ইয়াৰ পৰা ষ্টেপ বাই ষ্টেপ এপ্লিকেশ্যন প্ৰচেছটো কমপ্লিট কৰিব লাগিব। প্ৰথম যিটো অপশ্যন দেখিবলৈ আছে এপ্লিকেশ্যন ফৰ্ম, ইয়াৰ পৰা ক্লিক কৰি আপোনালোকে নতুনকৈ আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকে অলৰেডি আবেদন কৰিছে, তেনে ক্ষেত্ৰত এপ্লিকেশ্যন পেড যিটো অপশ্যন আছে ইয়াতে ক্লিক কৰিলে আপোনালোকে দেখিবলৈ পাব যে এপ্লিকেশ্যন কোনটো কৰা আছে বা আগতে কোনটো কৰা আছে। তাৰপিছত দেখিবলৈ পাব আনপেড এপ্লিকেশ্যন। ধৰি লওক আপোনালোকে এপ্লিকেশ্যন কৰিবলৈ লৈছিল, কিন্তু আপোনালোকে শেষত যায় যিটো পে'মেণ্ট কৰিব লাগে 1 টকা, সেইটো যদি আপোনালোকে কৰা নাই, তেনে ক্ষেত্ৰত ইয়াতে শ্ব' কৰিব। যেনক এতিয়া এই যিটো এপ্লিকেশ্যন ফৰ্ম দেখিবলৈ আছে প্ৰথম অপশ্যন, আপোনালোকে ইয়াতে ক্লিক কৰিব লাগিব আৰু ইয়াৰ পৰা কিন্তু আপোনালোকে আবেদন প্ৰচেছটো কমপ্লিট কৰিব লাগিব। তো আপোনালোকে ইয়াতে ক্লিক কৰাৰ লগে লগে অলৰেডি যিহেতু আমি স্কিম যিটো সেইটো কিন্তু স্কিমটো চিলেক্ট কৰি ৰাখিছোঁ। ইয়াতে দেখিবলৈ আছে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা 2026। তো এতিয়া চাওক আপোনালোকে ইয়াৰ পৰা ষ্টেপ বাই ষ্টেপ প্ৰচেছটো কমপ্লিট কৰিব লাগিব। তো প্ৰথমতে চাওক ইয়াতে আপোনালোকে দেখিবলৈ আছে চাৰ্জ বাই IFSC কোড, তাৰপিছত আছে ন'। যদি আপোনালোকে নকৰে তেনে ক্ষেত্ৰত আপোনালোকে কৰিলে আপুনি সকলো কিন্তু অট'মেটিকলি কিন্তু ইয়াৰ পৰা চিলেক্ট কৰিব পাৰিব। যেনেকুৱা ষ্টেট, তাৰপিছত ডিষ্ট্ৰিক্ট, আপোনালোকে কিন্তু এইসমূহ অট'মেটিকলি চিলেক্ট কৰিব মানে মেনুৱেলি চিলেক্ট কৰিব লাগিব। মই জাষ্ট ইয়াতে কি কৰিম, IFSC কোডটো বহাই দিম। IFSC কোডটো বহাই দি চাৰ্চ অপশ্যন ভেৰিফাই অপশ্যনত ক্লিক কৰিম। ভেৰিফাই অপশ্যনত ক্লিক কৰাৰ লগে লগে বেংকৰ সকলো ডিটেইলছ কিন্তু ইয়াতে লৈ ল'ব। আপুনি জাষ্ট ইয়াতে কি কৰিব, আপোনাৰ বেংকৰ একাউণ্ট নম্বৰটো দিব, ছেভিং একাউণ্ট, আকৌ ইয়াতে একাউণ্টটো কিন্তু কনফাৰ্ম কৰি দিব। একাউণ্ট নম্বৰ কনফাৰ্ম কৰাৰ পিছত এতিয়া জাষ্ট আপোনালোকে কি কৰিব লাগিব, এই যিটো অপশ্যন দিব আছে চেক বেংক ডিটেইলছ কণ্টিনিউ, আপোনালোকে এই অপশ্যনটোত ক্লিক কৰি দিব। এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ বেংকৰ ডিটেইলছসমূহ যদি সঠিকভাৱে দিয়া আছে এনেকুৱাকৈ হৈ যাব। তো আপুনি জাষ্ট এতিয়া আকৌ স্ক্ৰল ডাউন হৈ আহিব। স্ক্ৰল ডাউন হৈ আহি কিন্তু ইয়াতে আপোনালোকে কিছু ডিটেইলছ দিব লাগিব। ইয়াতে চাওক স্ক্ৰল ডাউন হৈ আহিলে দেখিবলৈ পাব ইয়াতে 2 নম্বৰত আছে ফাৰ্মাৰ ডিটেইলছ। এতিয়া আপোনালোকে ফাৰ্মাৰ ডিটেইলছ দিব লাগিব। ইয়াতে চাওক নেম এজ পাৰ বেংক একাউণ্ট, অৰ্থাৎ আপোনালোকৰ বেংকৰ যেনেকৈ নাম আছে ঠিক তেনেকৈ ইয়াতে দিব। তাৰপিছত ইয়াতে দিছে নেম এজ পাৰ আধাৰ কাৰ্ড, আপোনালোকৰ আধাৰ কাৰ্ডত নাম যেনেকৈ আছে ঠিক তেনেকৈ ইয়াতে দিব। তাৰপিছত ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো পাব। আৰু যদি আধাৰ কাৰ্ড নাথাকে তেনেক্ষেত্ৰত কিন্তু নহ'ব, ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো বহাই আপোনালোকে ভেৰিফাই কৰিব লাগিব। আধাৰ কাৰ্ড নাম্বাৰ বহাই যেতিয়া নেকি আপোনালোকে ভেৰিফাই অপশ্যনত ক্লিক কৰিব, ভেৰিফাই অপশ্যনত ক্লিক কৰাৰ লগে লগে কিন্তু এতিয়া ভেৰিফাই ছাকচেছফুল হৈ যাব। এনেকুৱাকৈ গ্ৰীণ টিক আহি যাব যদি আপোনাৰ সকলো ঠিক থাকে। তাৰপিছত ইয়াতে চাওক ৰিলেশ্যন টাইপ অপশ্যনত ক্লিক কৰিব। ইয়াতে ছান অফ ডটাৰ অফ আপোনালোকে যিটো হয় আপোনালোকে এইটো চিলেক্ট কৰিব। যদি আপোনাৰ দেউতাকৰ ডিটেইলছ দিব বিচাৰে তেনেকৈ ছান অফ দিব, ডটাৰ অফ ছোৱালীসকলৰ ক্ষেত্ৰত ডটাৰ হ'ব এনেকৈ দিব। তাৰপিছত ইয়াতে ৰিলেটিভ নেমটো আপোনালোকে দিব, অৰ্থাৎ আপোনালোকৰ ফাদাৰ্ছ নেম দিব। তাৰপিছত ইয়াতে আপোনাৰ মোবাইল নাম্বাৰ, ইয়াতে আপোনালোকৰ এজটো দিব লাগিব এণ্ড ইয়াৰ পৰা আপোনালোকে জেণ্ডাৰ চিলেক্ট কৰি দিব। এণ্ড ইয়াতে চাওক কেটেগৰী, আপোনালোকৰ কাষ্ট কেটেগৰী যিটো হয় ST SC OBC জেনেৰেল এইটো দিব। এণ্ড ইয়াতে চাওক ফাৰ্মাৰ
কেটেগৰী আপোনালোকে অন ৰেন্ট বা শেয়াৰ কৰক আপোনালোকৰ যেটো হয় আপোনালোকে এটো সিলেক্ট কৰি দিব ঠিক আছে সিলেক্ট কৰাৰ পিছত ফাৰ্মাৰ টাইপ যেটো আছে এটা চাওক স্মল মাৰ্জিনাল এণ্ড আদাৰ্স আপোনালোকৰ যেটো হয় এটো আপুনি জাস্ট সিলেক্ট কৰি দিয়ক এনেকৈ আপোনালোকে সিলেক্ট কৰি দিব এই ডিটেইলস সমূহ দিয়াৰ পিছত ৰিলেটিভ ডিটেইলস সমূহ দিয়াৰ পিছত আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব স্ক্ৰল ডাউন হৈ আহি আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ ষ্টেটটো অলৰেডি সিলেক্ট হৈ আছে ৰেসিডেন্ট ডিটেইলস তাৰ পিছত ইয়াৰ পৰা আপোনালোকে ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব আপোনালোকৰ যোনটো ডিস্ট্ৰিক্ট হয় ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত ইয়াৰ পৰা সাব ডিস্ট্ৰিক্ট আপোনালোকে দিব এণ্ড ইয়াতে ৰেসিডেন্ট বেলেন্স এণ্ড পিন কোডটো আপোনালোকে বহাই দিব এই ডিটেইলস সমূহ দিয়াৰ পিছত আপোনালোকে জাস্ট ইয়াতে আপোনালোকৰ এড্ৰেছটো আপোনালোকে সিলেক্ট কৰি দিব এই সমূহ দিয়াৰ পিছত ইয়াতে চাওক নমিনি ডিটেইলস আপোনালোকে দেখিব পাইছে নমিনি ডিটেইলস দিব বিচাৰে তাৰ ক্ষেত্ৰত ইয়াতে টিক লগাই দিলে টিকটো উঠাই দিব আপোনাৰ নমিনি ডিটেইলস ইয়াতে দিবলৈ দিছে আৰু যদি নমিনি ডিটেইলস দিব নিবিচাৰে তেনে ক্ষেত্ৰত জাস্ট আপোনালোকে ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনাৰ নমিনি ডিটেইলস দিয়াৰ কোনো ধৰণৰ প্ৰয়োজনীয়তা নাই মই ইয়াতে নমিনি ডিটেইলস দিয়া নাই আপোনালোকে দিব বিচাৰে এটো জাস্ট টিকটো উঠাই দিব ইয়াতে নমিনি ডিটেইলস আপোনালোকে দিব লাগিব মই ইয়াতে নমিনি ডিটেইলস নিদো মই জাস্ট সেভ এণ্ড কন্টিনিউ অপচনত ক্লিক কৰি দিম সব আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব এতিয়া আপোনাক ক্ৰপ ডিটেইলস সমূহ দিব লাগিব অৰ্থাৎ আপোনাৰ খেতিৰ ডিটেইলস সমূহ দিব লাগিব আপুনি কি যত নেকি খেতি কৰিছে সেই ডিটেইলস সমূহ আপোনাক ইয়াতে দিব লাগিব ইয়াতে অলৰেডি ষ্টেটটো সিলেক্ট হৈ আছে ইয়াতে ইয়াৰ পৰা আপোনালোকে ডিস্ট্ৰিক্ট সিলেক্ট কৰিব সাব ডিভিজন সিলেক্ট কৰিব ব্লক আপোনালোকৰ গ্ৰাম পঞ্চায়ত ভিলেজ আপোনালোকে সকলো কিন্তু ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব এতিয়া আপোনালোকে এড্ৰেছটো দিয়াৰ পিছত মিক্স ক্ৰপিং নেকি যদি আপুনি খেতি মিক্স কৰিছে ধৰক ধান খেতি বা অন্যান্য খেতি কৰিছে একেলগে তেনেহলে আপোনালোকে মিক্স ক্ৰপিংত ক্লিক কৰি আপোনালোকে ইয়াৰ পৰা মিক্স ক্ৰপিংৰ ডিটেইলস দিব পাৰিব আৰু যদি নহয় তেনেহলে আপুনি জাস্ট এটো উইথড্ৰ কৰি দিয়ক এতে টিকটো উঠাই দিয়ক এটা সব ক্ৰপিং ডিটেইলস অপচনত যেতে ক্লিক কৰিব ইয়াৰ পৰা আপোনালোকে এটো সিলেক্ট কৰিব তলৰটো এণ্ড ইয়াতে আপোনালোকৰ ডেটটো শোয়িং ডেটটো সিলেক্ট কৰিব ঠিক আছে অৰ্থাৎ যেটো ডেটত আপোনালোকে এপ্লাই কৰি আছে সেই ডেটটো আপোনালোকে ইয়াতে এপ্লাই কৰিব তাৰ পিছত ইয়াতে চাওক সাৰ্ভে খাতা নাম্বাৰ আপোনালোকৰ মাটিৰ দাগ নাম্বাৰ আপোনালোকে ইয়াতে বহাব লাগিব আপোনালোকৰ দাগ নাম্বাৰ তাৰ পিছত ইয়াতে আপোনালোকৰ খসৰা নাম্বাৰ আপোনালোকৰ যেটো হয়তো বহাই দিব এণ্ড ইয়াতে চাওক ইনস্যুৰেন্স এৰিয়া ইন হেক্টৰ অৰ্থাৎ আপুনি যেটো ক্ষেত্ৰৰ বাবে এপ্লাই কৰি আছে সেই ক্ষেত্ৰটো কিমান পৰিমাণৰ হেক্টৰ হিচাপত এটা দিবলৈ দিছে 1 বিঘাত কিন্তু 1 হেক্টৰ কম হয় মই জাস্ট আপোনাক বুজাবলৈ ইয়াতে 1 হেক্টৰ দিলো 1 হেক্টৰ যদি আপোনাক দিয়ে ইয়াতে আপোনাক ক্লেম যেতে কৰিব কিমান টকা পাব 40754 টকা লাভ কৰিব ইয়াতে আপোনাক কিমান টকা দিব লাগিব মাত্ৰ ফাৰ্মাৰ সকলে 1 টকা এটা পেমেন্ট কৰিব লাগিব মই ভিডিওটোৰ আৰম্ভণিতে কৈছো মাত্ৰ 1 টকা আপোনাক পেমেন্ট কৰিব লাগিব টোটাল ইয়াতে চাওক প্ৰিমিয়াম আপোনাক চাওক এই যে বাকি টোটাল 3097 টকা এটো কিন্তু চৰকাৰে পেমেন্ট কৰিব ঠিক আছে আপোনালোকৰ যদি কিবা ক্ষতি হয় তেনেক্ষেত্ৰত আপোনাক 40000 টকাটো লাভ কৰিব মই জাস্ট স্ক্ৰল ডাউন হৈ আহিলো স্ক্ৰল ডাউন হৈ অহাৰ পিছত এড প্ৰুফ और সার্ভে নাম্বার ইন্স্যুরেন্স ডিটেইলস সব আপনাকে দিবলৈ দিছে তো আপনাকে এতিয়া এটো অপশনত ক্লিক করব এটো অপশনত ক্লিক কৰাৰ লগে লগে আপনি যি সমূহ ডিটেইলস ইয়াতে দিলে অৰ্থাৎ ওপৰত যি সমূহ ডিটেইলস নেকি আপোনাকে দিলে অলপ আগতে সেই ডিটেইলস খিনি কিন্তু ইয়াতে শো কৰিব অৰ্থাৎ আপোনাৰ ইন্স্যুরেন্সৰ ডিটেইলস খিনি ইয়াতে শো হৈ গল বা আহি গল ঠিক আছে এড হৈ গল তো এতিয়া চাওক মই স্ক্ৰল ডাউন হৈ আহিলো এতিয়া আপুনি চাওক এপ্লিকেশন ডকুমেন্টস দিবলৈ দিছে ইয়াতে দুটা ডকুমেন্টস আপোনালোকৰ বাবে মেন্ডেটৰি কৰিছে প্ৰথমটো হল পাসবুক আৰু দ্বিতীয়টো হল ল্যান্ড ৰেকৰ্ড আৰু এই যেটো সুইং সাৰ্টিফিকেট আপোনালোকে দেখিবলৈ আছে বা 10 সাৰ্টিফিকেট আপোনালোকে দেখিবলৈ পাইছে যদি আপোনালোকে ধৰক মাটিটো বন্ধকত লৈছে বা আপোনালোকে মানে ভাগত কৰিছে তেনে ক্ষেত্ৰত আপোনালোকে যেটো বন্ধকি লোৱাৰ সময়ত যেটো নেকি লিখিব লাগে যেটো আপোনাৰ হেৰি থাকে এগ্ৰিমেন্ট থাকে সেই এগ্ৰিমেন্টটো ইয়াতে আপলোড কৰিব লাগিব আৰু যদি নাই আপোনালোকে আপলোড কৰিব নকৰিলেও হ'ব কোনো ধৰণৰ অসুবিধা নাই বাট আপোনালোকৰ এই যেটো পাসবুক বেংকৰ পাসবুক আপোনালোকে যেটো নেকি বেংক ডিটেইলস দিছিল সেই বেংকৰ পাসবুক লগতে আপোনাৰ খাজনা ৰচিদ বা আপোনালোকৰ মাটিৰ জমাবন্দী যিকোনো ৰেকৰ্ড কিন্তু আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব তো আপলোড কৰাৰ বাবে চুইচ ফাইল অপচনত ক্লিক কৰিব চুইচ ফাইল অপচনত ক্লিক কৰাৰ পিছত ইয়াৰ পৰা মই বেংক পাসবুকটো প্ৰথমতে সিলেক্ট কৰি আছো আপোনালোকে আপলোড মানে ডকুমেন্টসটো সিলেক্ট কৰাৰ পিছত মানে সিলেক্ট কৰাৰ পিছত এনেকৈ লোডিং হ'ব তাৰ সময়ত এটা কথা মন কৰিব ফাইলটো কিন্তু এটা ডকুমেন্টসটো কিন্তু 5 কপিতকৈ কম হ'ব লাগিব ঠিক আছে ইয়াতে 5 কপিতকৈ বেছি হৈছে যাৰ বাবে এনেকৈ শো হৈছে ল্যান্ড ৰেকৰ্ডটো আপলোড কৰাৰ পিছত তলত কিন্তু এনেকৈ ডকুমেন্ট শো কৰিব আপোনালোকে আপলোড কৰি দিব আপলোড কৰাৰ পিছত এনেকৈ আপলোড হ'ব এটা কিন্তু এই ডকুমেন্টটো আপলোড হৈছে প্ৰথমটো আপলোড হোৱা নাই তো মই বেংক পাসবুকটো আকৌ নতুনকৈ আপলোড কৰি দি আছো দুটা ডকুমেন্টস আপলোড কৰাৰ পিছত কিন্তু এনেকৈ ৰাইট আহি যাব আপোনালোকৰ তাৰ পিছত কি কৰিব লাগিব স্ক্ৰল ডাউন হৈ আহিব স্ক্ৰল ডাউন হৈ আহি আপোনালোকে দেখিবলৈ পাব ইয়াতে প্ৰিভিউ অপচন আছে আপোনালোকে এই প্ৰিভিউ অপচনত ক্লিক কৰি দিব প্ৰিভিউ অপচনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ডিটেইলস সমূহ কিন্তু এনেকৈ সকলো শো কৰিব আপুনি যিবোৰ ডিটেইলস দিছিল নেকি সকলো ডিটেইলস ইয়াতে শো কৰিব আপোনালোকৰ বেংক একাউণ্টৰ লগতে সকলো ডিটেইলস শো কৰিব আপোনালোকে এই যিখন পেজ আছে এই পেজটো কি কৰিব যদি আপুনি আনমানক এপ্লাই কৰি আছে তেনে ক্ষেত্ৰত এই প্ৰিন্ট অপচনত ক্লিক কৰি প্ৰিন্ট কৰি কাস্টমাৰক দিব পাৰিব বা আপোনালোকে খেতিয়কজনক কিন্তু এটো দিব পাৰিব এতিয়া আপোনাৰ যদি সকলো ডিটেইলস ঠিক আছে আপুনি এবাৰ ভালকৈ চাই লব তথাপি আপোনাৰ যদি সকলো ঠিক আছে তেনে ক্ষেত্ৰত আপোনালোকে জাস্ট এই যেটো সাবমিট অপচন আছে সাবমিট অপচনত ক্লিক কৰি দিয়ক সাবমিট অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পলিচি নাম্বাৰ লগতে একাউণ্ট নাম্বাৰ আপোনালোকৰ
ফাৰ্মাৰ শ্বেয়াৰিং সকলো ডিটেইলছ কিন্তু ইয়াৰ পৰা আহি যাব তো এতিয়া জাস্ট আপোনালোকে কি কৰিব লাগিব এই যেটো মেক পেমেন্ট অপচন দেখা গৈছে এই মেক পেমেন্ট অপচনত ক্লিক কৰিব লাগিব মেক পেমেন্ট অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকক পেমেন্টটো এতে ইডুৰ শো কৰি আছে পেমেন্ট মেথডলৈ লৈ যাব এতিয়া জাস্ট মই কি কৰিব লাগিব এই যেটো আনপেড এপ্লিকেশন দেখা গৈছে এই অপচনটোত ক্লিক কৰিব লাগিব যেহেতু মোৰ ওয়ালেটত বেলেন্স কম আছিল বেলেন্স কম থকাৰ বাবে মই পেমেন্টটো কমপ্লিট কৰিব পৰা নাই আন এজনে হয়তো এই দুটা কৰিছিল মই এজনক মানে আইডি দিছিলো হেজনে কৰিছে এতিয়া চাক মই এইটো কৰিলো যোৱাকালি 29 আছিল মই যোৱাকালি বাকি কামখিনি কৰিছিলো মই যিখিনি এতিয়া দেখুৱাইছো আজি 30 তাৰিখে দেখুৱাইছো আপোনালোকে কিছুমানে ভাবে যে ভিডিও অতি সহজতে হৈ যায় ভিডিও এটা বনাবলৈ বহুত সময় লাগে যোৱাকালি মই পেমেন্টটো কৰিব পৰা নাছিল যাৰ বাবে মই আকৌ পেমেন্টটো আজি কৰি এই প্ৰসেসটো আপোনাক কমপ্লিট কৰি দেখুৱাইছো এতিয়া মই ভিউ ট্ৰানজাকচন অপচনত ক্লিক কৰিলো ভিউ ট্ৰানজাকচন অপচনত ক্লিক কৰাৰ পিছত ইয়াতে চাওক দুবাৰকৈ মই পেমেন্ট কৰিবলৈ বিচাৰিছিলো কিন্তু দুবাৰে পেমেন্টটো মোৰ কি হল ফেল হল মই এতিয়া চেক ষ্টেটাস অপচনত ক্লিক কৰি দিলো ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে মই কি কৰিব লাগিব মেক পেমেন্ট যেটো অপচন আপোনালোকে দেখিছে এই পেমেন্ট অপচনত ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰাৰ পিছত আকৌ মেক পেমেন্ট অপচনত ক্লিক কৰিব লাগিব ইয়াতে 100 টকা এটা পেমেন্ট কৰিব লাগিব মই আকৌ মেক পেমেন্ট অপচনত ক্লিক কৰি দিলো মেক পেমেন্ট অপচনত ক্লিক কৰাৰ পিছত অলপ লোডিং হ'ব আৰু পেমেন্ট পেজলৈ লৈ যাব এতিয়া চাওক ইয়াতে কিন্তু মই টোটাল কিমান পেমেন্ট কৰিব লাগিব ইয়াতে চাওক সেল এমাউন্ট আপোনালোকে দেখিছে 100 रुपीस আৰু ইয়াতে চাওক ওয়ালেট এমাউন্ট কিমান কাটিব 76 रुपीस কিন্তু ইয়াৰ পৰা কাট খাব ঠিক আছে অৰ্থাৎ আপোনালোকে যদি এপ্লাই কৰে তেনে ক্ষেত্ৰত আপোনালোকে সিএসসি সেন্টাৰে আপোনালোকৰ পৰা কিমান চাৰ্জ ল'ব 100 টকা ল'ব ঠিক আছে এপ্লাইৰ বাবদ টোটাল 100 টকা ল'ব তো প্ৰথমতে ইয়াতে সিএসসি পাসওয়ার্ড দিব লাগিব মই সিএসসি পাসওয়ার্ডটো দি আছো সিএসসি পাসওয়ার্ডটো দিয়াৰ পিছত ভ্যালিড অপচনত যেতে ক্লিক কৰিব ভ্যালিড অপচনত ক্লিক কৰাৰ পিছত আপোনাৰ ভ্যালিড হ'ব বা অলপ লোডিং হ'ব লোডিং হোৱাৰ পিছত এনেকৈ আপোনালোকৰ ৰেফাৰেন্স নাম্বাৰ আপোনাৰ ডেটটো লগতে আপোনাৰ ওয়ালেট আইডি দেখুৱাব এতিয়া আপোনালোকে কি কৰিব লাগিব এই যেটো ওয়ালেট পিন এই ওয়ালেট পিনটো দিব লাগিব এতিয়া চাওক ফ্ৰেণ্ডসকল আপোনালোকে যদি ইয়াতে মই ওয়ালেট পিনটো মই সকলো মানুহক দিও তেনে ক্ষেত্ৰত প্ৰতিটো এপ্লিকেশনৰ বাবে মোৰ কিমান 76 रुपीस কৈ ইয়াতে মোৰ কাট খাই যাব ঠিক আছে যদি 100 জন মানুহে এপ্লাই কৰে চাওক কিমান টকা যাব গতিকে মই ইমান টকা যেহেতু আপোনালোকক দিব নোৱাৰো যদি আপোনালোকে ইয়াতে এপ্লাই কৰিব বিচাৰে সিএসসি আইডিৰ জৰিয়তে তেনে ক্ষেত্ৰত মোক আপোনালোকে কন্টাক্ট কৰিব পাৰে মই আপোনালোকক আইডিটো আৰু ওয়ালেট পাসওয়ার্ডটো দি দিম ঠিক আছে ওয়ালেট পাসওয়ার্ডটো দিলে আপোনালোকে কি কৰিব পাৰিব এপ্লাই কৰিব পাৰিব নিজে এপ্লাই কৰিব পাৰিব বাট আপোনালোকে মোৰ লগত মোৰ ভিডিওৰ ডেসক্ৰিপচনত মোৰ টেলিগ্ৰাম লিংকটো দি আছে তাৰ পৰা আপোনালোকে কন্টাক্ট কৰিব পাৰে প্ৰতিটো আপোনালোকে এপ্লিকেশনৰ বাবে কিন্তু 76 रुपीस কৈ আপোনালোকে পেমেন্ট কৰিব লাগিব তো মই ইয়াতে জাস্ট কি কৰিম ওয়ালেট পাসওয়ার্ডটো দি আছো ওয়ালেট পাসওয়ার্ডটো দিয়াৰ পিছত মই জাস্ট ইয়াতে পে অপচনত ক্লিক কৰিম পে অপচনত ক্লিক কৰাৰ লগে লগে কিন্তু মোৰ ইয়াতে পেমেন্টটো কমপ্লিট হৈ যাব ইয়াতে সব পেমেন্ট সাকসেসফুলি দেখুৱাইছে জাস্ট অলপ ওয়েট কৰক এটা সব পেমেন্টটো কিন্তু মোৰ সাকসেসফুলি হৈ গল আপোনালোকে দেখিব লাগিছে পেমেন্ট সাকসেসফুল হৈছে গো টু নিউ এপ্লিকেশন বা প্ৰিন্ট অপচনত ক্লিক কৰিলে আপুনি যাৰ বাবে এপ্লাই কৰিলে প্ৰিন্ট অপচনত ক্লিক কৰি কিন্তু হেজনক যিজনৰ বাবে এপ্লাই কৰিলে তাৰ ডিটেইলছটো আপোনালোকে প্ৰিন্ট আউট কৰি দিব পাৰিব এনেকৈ আপোনালোকে চাওক এনেকৈ আপোনালোকৰ এপ্লিকেশনটো আহি যাব আপুনি যাৰ বাবে এপ্লাই কৰিছে এই এপ্লিকেশনটো কিন্তু আপোনালোকে ইয়াতে প্ৰিন্ট ৰিসিভ অপচনত ক্লিক কৰি প্ৰিন্টটো কৰি দিব পাৰিব হৈ গল অৰ্থাৎ আপোনাৰ এপ্লাই প্ৰসেসটো কমপ্লিট হৈ গল ইয়াৰ পিছত আপোনালোকে কি কৰিব লাগিব ইয়াৰ বাবে আপোনালোকে কিন্তু পিছত আকৌ ক্লেম কৰিব লাগিব আপুনি যে এপ্লাই প্ৰসেসটো কমপ্লিট কৰিলে আপোনাৰ কাম শেষ হৈ গল এটোৱে নহয় যদি আপোনাৰ খেতিটো প্ৰাকৃতিক কোনো দুৰ্যোগৰ কাৰণে বিনষ্ট হৈ যায় কোনো ধৰণৰ ক্ষতি হয় তেনে ক্ষেত্ৰত আপুনি কি কৰিব পাৰিব আকৌ ইয়াৰ বাবে ক্লেম কৰিব লাগিব ঠিক আছে ক্লেম কেনেকৈ কৰিব লাগে আন এটা ভিডিওৰ জৰিয়তে দেখাম আপোনালোকে ক্লেম কৰিলে কি হ'ব তাৰ পিছত আপোনালোকৰ যেটো নেকি এমাউন্ট ইয়াতে শো কৰিছে এপ্লিকেশন কৰাৰ সময়ত মই ইয়াতে 40000 কিবা টকা এটা শো কৰিছিল এই টকাখিনি কিন্তু আপোনালোকে পাব ইয়াতে চাওক আপোনালোকে 40754 টকা ইয়াতে পোৱা যাব আপুনি মাত্ৰ 100 টকা দিব লাগিব আৰু টোটাল কিন্তু আপোনাৰ চৰকাৰে দি আছে 2997 টকা চৰকাৰে আপোনাক ইয়াতে প্ৰিমিয়ামটো দিব বাকি প্ৰিমিয়ামটো আপোনাক দিব টোটাল আপোনাকৰ ইয়াতে চাওক আপোনাক দেখিব আছে টোটাল প্ৰিমিয়াম পেড কৰিলে 100 টকা আৰু আপোনাকে যেতে নেকি আপোনাৰ ক্লেম কৰাব ইন্সুৰেন্সটো ক্লেম কৰাব 40754 টকা আপোনাকে পাই যাব